খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা। অহা 6 জানুৱাৰীলৈ চলিব লগা এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে 135খন গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠানে। অসমৰ লগতে দিল্লী আৰু কলকাতাৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে গ্ৰন্থমেলাত। অসম গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত দেশৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী। এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰা যুৱ লেখক সন্মানো প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। 818গৰাকী বাছনিভুক্ত লেখক লেখিকালৈ আগবঢ়াব 25,000কৈ টকা। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত লৈ যাব বিচাৰিছোঁ খানাপাৰালৈ। এনেকুৱা নহয় সাহিত্য অকল কিতাপত হয়, সাহিত্য পৰ্টেলতো হ'ব পাৰে, সাহিত্য ফেচবুকতো হ'ব পাৰে, সাহিত্য য'তে ত'তে হ'ব পাৰে। কিতাপ এটা মাধ্যম আছিল, এতিয়া হয়তো মাধ্যম পৰিৱৰ্তন হৈছে, কিন্তু সাহিত্য পৰিৱৰ্তন নহয়। সাহিত্যই নিজৰ সৃষ্টি আৰু যুগৰ প্ৰাসংগিকতাৰ লগত সি সদায়ে থাকি যাব। আজি আমি বহুত কথা, প্ৰতিদিনেই নতুন নতুন কথা আমাৰ মনলৈ আহে। আমি তাক উপস্থাপনৰ নিজস্ব দৃষ্টিভংগীৰে আমি উপস্থাপন কৰাৰ যি আমাৰ সহজাত প্ৰবৃত্তি, তাক আমি সদায় ঘৰ্ষণ আৰু কৰ্ষণ কৰি তাক আমি জীৱন্ত কৰি ৰাখিব লাগে। দ্বিতীয়ত, সাহিত্য এটা ধাৰণা আছিল যে সাহিত্য বৈপ্লৱিক হ'ব লাগে। সেই সাহিত্য নচলে যি সাহিত্যত ৰিভলিউশ্যন নাথাকে, সেই সাহিত্য নচলে যি সাহিত্যত আমি এনেকুৱা কথা নিলিখোঁ যি কথাই মানুহৰ মাজত প্ৰতিবাদৰ অগ্নিশিখা জ্বলাই নুতুলে। এই গোটেই ব্যৱস্থাটোৱে আছিলে এটা সময়ৰ ব্যৱস্থা, যিটো সময়ত বিশ্বত বাওঁপন্থী লেফটিজিমৰ চিন্তাৰ প্ৰচাৰ হৈছিল। কাৰণ লেফটিজিমৰ বা বাওঁপন্থী লোকসকলৰ তেওঁলোকৰ আদৰ্শই হ'ল যে বিশ্বত আমি এখন বিপ্লৱৰ বাবে প্ৰস্তুত কৰা। আৰু সেইকাৰণে প্ৰত্যেকটো লেখনিতে নোপোৱাৰ বেদনা আৰু ঋণাত্মক চিন্তাই কেন্দ্ৰীয় শক্তিৰূপে প্ৰতিষ্ঠা হৈছিল। কিন্তু সময়ৰ লগে লগে এই কথা প্ৰমাণ হ'ল যে বিপ্লৱৰ পিছত কি, বিপ্লৱৰ পিছত পৃথিৱীখন ধুনীয়া হ'ব নে বিপ্লৱৰ পিছত আগৰ পৃথিৱীতকৈ পৃথিৱীখন বেয়া হ'ব, তাক বাওঁপন্থী লোকসকলে উত্তৰ দিব নোৱাৰিলে। ৰাছিয়াত বিপ্লৱ হ'ল, ৰাছিয়া বিপ্লৱৰ পিছত আগবাঢ়ি গ'ল, পিছ পৰি গ'ল, তাক আজি আমি কোনেও নাজানো। ৰাছিয়াই এটা সময়ত নিজে ক'লে যে আমি বিপ্লৱৰ সেই পৰ্যায়ৰ পৰা ওলাই আহিম। গ্লাছনোত পেৰেষ্ট্ৰইকাৰ দৰে ৰিফৰ্ম হ'ল। আজি আমি বাংলাদেশত হোৱা ছাত্ৰ আন্দোলনৰ কথা আলোচনা কৰোঁ যে বাংলাদেশত ষ্টুডেণ্ট মুভমেণ্ট হ'ল, জেন জিৰ মুভমেণ্ট হ'ল। মুভমেণ্ট হোৱাটো লক্ষ্য নে মুভমেণ্ট হোৱাৰ পিছৰ সৃষ্টি হোৱা সমাজখন লক্ষ্য? আজি আমি এটা বছৰ পিছত বাংলাদেশৰ আন্দোলনে সৃষ্টি কৰা বাংলাদেশী সমাজখনৰ ফালে
আমি দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ। মানুহৰ জীৱনৰ পৰিৱৰ্তন হোৱা নাই,